মোৰ ভাগৰ প্ৰফাইলটো চেক নকৰাকৈ কিছুমান মানুহ হঠাৎ আহি পেলাই কয় যে হাতে কামে কৰি ৰখা। তো ভাবিছোঁ আজি অকণমান হাতে কামে কৰি দেখাওঁ, কিন্তু আগৰ পৰাই দেখাই আছোঁ। হয়তো সেইবিলাক ভিডিঅ' মানুহবিলাকে চোৱা নাই, তো আজিৰ পৰা চাব। তো নমস্কাৰ অসমবাসী, মই জিন্তু নাথ, আৰু আজি আমি যাবলৈ ওলাইছোঁ শিৱসাগৰ হাঁহচৰা লাটুম গাঁৱৰ পৰা ধিতাই পুখুৰী হায়াৰ ছেকেণ্ডেৰীলৈ। তাতে বৃক্ষৰোপণ কৰা হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ সজাগতাৰ কথা পতা হ'ব। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব, আপোনালোক ভালকৈ দেখাম আমি কেনেকেনো কামবিলাক কৰি আছোঁ প্ৰজেক্ট সেউজীয়া অসমত। কিন্তু মই চিনাকি কৰি দিছোঁ, এইফালে আছে আমাৰ তন্ময়, আৰু এইফালে আছে আমাৰ মুহিন, আৰু এইফালে আমাৰ মহাদেৱে কাম কৰি আছে। তো মানে সি কিবা চাইকেল বেয়া হৈছে নেকি তাৰ ভাগৰ। তো মই এটা কথা ক'ব বিচাৰি আছোঁ কি, যে আমি কোনো সংগঠন নহয় বা কোনো দল নহয়, আমি জাষ্ট 4জন বন্ধু মিলি প্ৰকৃতিখনৰ ভাৰসাম্য ৰক্ষাৰ বাবে অকণমান অহৰহ চেষ্টা চলাই আছোঁ। কিছুমান মানুহে কয় আজিহে গম পাইছে অসমত এনেকুৱা এটা সংগঠন আছে বুলি, বাট আপোনালোক ভুল হয়। আমি কোনো সংগঠন নহয়, আমি মাত্ৰ বন্ধু কেইজনমানৰ মনৰ আৱেগখিনি একেলগ কৰি কাম কৰি ফুৰিছোঁ প্ৰকৃতিখনৰ কাৰণে। এইবিলাকতো বাদ দিয়ক, প্ৰথমতে আমাৰ মুহিনৰ চাইকেলৰ পাম্প নাইকিয়া হৈ গ'ল, গতিকে পাম্পটো দি ল'ব লাগিব। আৰু আমাৰ কি হয়, চাইকেল গোটেইখন আজি মতা চাইকেল আছে। এখন মতা চাইকেল, ইয়ে বৰ্তাকৰখন ল'লে, এখন লেজেণ্ড চাইকেল দেই। আৰু এইখন বাৰু মুহিনে ঘৰৰ পৰা লৈ আহিছে, তাৰ ভাগৰ যিখন MTBখন আছিলে চেঞ্জ কৰি এখন আনিলে। মহাদেৱেতো আগৰ পৰা এইখন চাইকেল চলাই কেদাৰনাথৰ পৰা আহিলে, আপোনালোকে জানেই। তো আমি এইখিনি চাইকেল চলাই আছোঁ। মোৰ ভাগৰ চাইকেলখন মেইন কথা বেয়া হৈ আছে, পামচাৰ হৈ আছে, গতিকে আনা নাই মোৰ ভাগৰ চাইকেলখন। আজি 3খনতে 4টা মানুহ যাম মানে আমি। আচলতে আমাৰ এই যাত্ৰাটো কৰা আজি 58 নম্বৰ দিন হয়, মানে আৰু মাত্ৰ 2 দিন পাৰ কৰিলে 2 মাহ সম্পূৰ্ণ কৰিম আমি। আৰু সেই 2 মাহৰ ভিতৰত আমি প্ৰায় 20,000 গছপুলি ৰুবলৈ সক্ষম হৈছোঁ। কিন্তু আমাৰ লক্ষ্য আছে 1 লাখ গছপুলি ৰোৱা। গছপুলি ৰোৱাটোতকৈ বেছি আমি গুৰুত্ব দি আছোঁ যে নৱপ্ৰজন্মক কেনেকৈ প্ৰকৃতিখনৰ প্ৰতি এটেচ কৰিব পাৰোঁ, সজাগ কৰিব পাৰোঁ, যাতে সকলোৱে গছ ভাল পায়, প্ৰকৃতিখনৰ ভাৰসাম্য ৰক্ষাত সকলোৱে সহায় কৰে। কিন্তু তাৰ পিছত কিছুমান মানুহ এনেকৈ আহি যায় কমেণ্ট বক্সত জাৰিবৰ কাৰণে, মোৰ এনেকুৱা লাগে যে তেওঁলোকে পৃথিৱীত নাই। মানে আচল কথাটো কি যে আমি এনেদৰে চাইকেল চলাই ঘূৰি ফুৰিছোঁ। আজি বাৰু মোৰ অকণমান আৰাম চলি আছে, কিয়নো মই চাইকেলৰ পিছফালে উঠি আহি আছোঁ। কিন্তু কিছুমান মানুহে মানে কি ভাবে গম পায়, ফেচবুকত এনে আৰু দুটামান পোষ্ট কৰি কেনি নিজৰ মানে ডেইলি লাইফটো দেখায়, বা এনে অদৰকাৰী কিছুমান লোকৰ পোষ্টত কমেণ্ট কৰি কেনি হিৰ' ওলাব আহে মানে। তো আমি হিৰ' হ'ব বিচৰা নাই, আমি প্ৰেক্টিকেলি কৰি দেখাই আছোঁ। আৰু এইখিনি কাম যদি প্ৰতিজন মানুহে কৰিব ওলাই নাহে, প্ৰকৃতিখনক যদি কোনেও ভাল নাপায়, প্ৰকৃতিৰ জীৱ জন্তুক যদি মানুহে সুৰক্ষা নিদিয়ে, তেতিয়াহ'লে মই ডেম চিয়ৰ হয় যে আৰু বেছি দিন নাই মানে আমাৰ জেনেৰেশ্যনটো পাৰ কৰিব পাৰিব নাই পৃথিৱীখনৰ পৰা, সেইটোতো সন্দেহ আহি পৰিছে মানে এতিয়া। তো বহু কথা মানে আছে, যিখিনি কথা আমি বহুত অনুভৱ কৰিছোঁ, কিয়নো এই যাত্ৰাটো 2 মাহ হৈছে সঁচা কথা, কিন্তু তাৰ আগতে আমি ভাৰতবৰ্ষৰ বহু জেগা ঘূৰিছোঁ এনেকৈ, তাকো চাইকেলেৰে মানে। তো এক্সপিৰিয়েঞ্চ আছে বহুত জেগাৰে, জলবায়ু কেনেকুৱা হয়, তাৰ প্ৰাকৃতিক ভাৰসাম্যতা কেনেকুৱা লেভেল এটাত আছে, সেইখিনি আমি দেখি আহিছোঁ কাৰণে এইখিনি কাম কৰি ঘূৰি ফুৰিছোঁ মানে। তো কমেণ্ট বক্সটো এনেই গেলোৱাৰ আগতে প্ৰথম কথা যে আপুনি প্ৰায় মানে 100 ডিগ্ৰী চেলচিয়াছত উতলা পানীখিনিৰ মাজত একবাৰ বুৰ মাৰি আহক, মানে তাৰপিছত আমাক কিবা ক'বলৈ আহিব। ৰাস্তা টাৰ্ণিং আহি গ'ল, এইফালে যায় বেলেগ এটা চাইডে, মানে তোমাৰ আপোনাৰ কাৰেংঘৰৰ ফালে যায় এইফালে, আৰু এইফালে গৈ আছোঁ আমি ধিতাই পুখুৰী স্কুলখনৰ ফালে। তো আমাৰ আগত তন্ময় আছে, এইফালে মহাদেৱ, আৰু আমি পুলি লৈ আহিছোঁ আজি ৰুবৰ কাৰণে। আমি পুলি ষ্টকত আছে অলৰেডি, কিন্তু আমি পুলিখিনি অনা নাই মানে, আজি মাত্ৰ এইকেইটা পুলি আনিছোঁ। আৰু মানে আজি অকল এখন স্কুলৰ টাৰ্গেট আছে আমাৰ, ইয়াত আমি অকণমান ডিলে কৰি আছোঁ, আমাৰো অকণমান বাৰ্ডেন চলি আছে কাৰণে লাহে লাহে আমি কামখিনি কৰি আছোঁ শিৱসাগৰত। কিন্তু খুব সোনকালে অসমৰ আপোনাৰ এই যোৰহাট, গোলাঘাট, নগাঁও চাইডে গৈ আছোঁ আমি, খুব কম দিনৰ ভিতৰতে গৈ আছোঁ। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ সাপৰ বিষয়ে। মানে সাপটো আমি চবেই জানো, বহুতে ভয় কৰোঁ, মই একচুৱেলি ভয় কৰোঁ সাপক। কিন্তু এটা কথা মনত ৰাখিব যে কোনো জীৱ জন্তুৱে বাঘ সিংহ বাদ দি আপুনি যেতিয়ালৈকে এটা জন্তুক অপকাৰ নকৰে, তেতিয়ালৈকে সেই জন্তুটো আপোনাক অপকাৰ নকৰে। এনেকুৱা বহুত ভিডিঅ' বহুত কাহিনী শুনিছোঁ, যি সাপ মানুহৰ গাত মেৰিয়াই থাকে, চোলাৰ ভিতৰত সোমাই যায়, তাৰপিছত আকৌ নিজে ওলাই গুচি যায়, উলিয়াই পঠিওৱা হয়। তো এটা কথা মনত ৰাখিব যে সাপে খাব দেখিলে, বাঘে খাব দেখিলে, তো সাপটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় ইক'চিষ্টেমটোৰ কাৰণে। তো আপোনালোকে হয়তো জানে বা নাজানে, মই জনাই থওঁ, যিমানটো মই জানিছোঁ আজিৰ দিনটোলৈকে সেইখিনি মই কৈ আছোঁ, সম্পূৰ্ণ নাজানো। তো এনেকুৱা হয় যে আমাৰ যিখন পৃথিৱীখনত যিমান আপোনাৰ বিষাক্ত গেছ আছে, সেই গেছখিনি সাপে শোষণ কৰে, আৰু সাপ সেইটো কাৰণে বিষাক্ত মানে। তো পৃথিৱীৰ যিমানখিনি লেতেৰা গেছ আছে, সেই গেছবিলাক সাপে শোষণ কৰি আমাৰ প্ৰকৃতিখনৰ মানুহখিনি জীয়াই থকাত বহুত সহায় কৰি আছে। আৰু সাপ কমি অহাৰ ফলতে পৃথিৱীত এনেকুৱা বহুত বেছি আপোনাৰ কি বুলি কয় যে বেমাৰ, নতুন বেমাৰ আহি আছে। প্ৰথম কথা যে স্কিন কেঞ্চাৰ যিটো হৈ আছে আমাৰ, স্কিন কেঞ্চাৰ বুজি পোৱা নাই, স্কিন কেঞ্চাৰ বেছি হোৱাৰ কাৰণটো হৈছে সাপ কমি যোৱা মানে। তো সাপ যদিহে থাকে তেতিয়াহ'লে আমি বহুত প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰোঁ। গতিকে সাপ যদি ক'ৰবাত দেখা পাইছে, সাপটো নেমাৰিব, ৰেস্কিউ কৰক, ভাল এটা সুৰক্ষিত জেগাত এৰি দিয়ক।
কিন্তু সেইবুলি আৰু সাপটো মানুহক ফুটিব পাৰে সেলফ ডিফেন্সৰ কাৰণে মাৰিছো এইবিলাক লজিক নাখাতে মানে ভাই যিসকলে কয় যে মোক এটা ভিডিঅ'ত কমেণ্ট কৰিছিলে মানে তো কমেণ্ট কিছুমানে ৰিপ্লাই দি আছিলে আজিৰ দিনটোত মই যে কৈছিলে কি যে যদি সাপটো খুটিলেহেঁতেন তই কি কৰিলেহেঁতেন তো এই দাদা শুনি লওক মানে মোৰ কথাটো যে আপোনাৰ ভাগৰ ল'ৰা ছোৱালীটো মদ ভাং চিগাৰেট খাই পেলাই ঘূৰি ফুৰিছে আপোনাৰ ল'ৰা ছোৱালীটো এটা বেয়া পথত গৈ আছে তো আপুনি আপোনাৰ ল'ৰা ছোৱালীটোক মাৰি পেলাইছে নেকি আপুনি জানো আপোনাৰ ল'ৰা ছোৱালীটো বেয়া হৈ আছে বুলি মাৰি পেলাইছে জানো নাই পেলোৱা ন তাক বুজাই পেলাই ভাল কৰিছে তো সাপটোৱে যদি খুটিব বুলিহে ভাবিছেহে আপুনি নুখুটিবওতো পাৰে ন তো কেলে মাৰিব মানে আপুনি যদি বোলে আপোনাৰ এটা কথা চাওক সাপে কেতিয়াও মানুহক উজাচি নুখুটে আৰু যদি আপোনাক খুটিব লগা আছে এনেকুৱা কাহিনী আমাৰ ভাৰতবৰ্ষখনতে আছে একেটা সাপে এজন মানুহক 7 বাৰ খুটিছে নিজৰ হাজাৰ প্ৰটেকশ্যন লোৱাৰ পিছতো তো সাপটো এনেকুৱা বস্তু নহয় যে এইবিলাক খাটতকৈ মাৰি থৈ গুচি যাব মানে কাৰোবাক যদি লিখা আছে ন আপোনাৰ এইখনত তো খুটিবই মানে তো এনেই আৰু এইবিলাক হেৰি দেখাই লাভ নাই মানে আপুনি ডাইৰেক্টলি কওক ন মই সাপ বেয়া পাওঁ বুলি কিন্তু মই ভাল পাওঁ মানে সাপক আৰু মোৰ চবতকৈ ডাঙৰ মই মহাদেৱ ভক্ত মানে তো মই জানো মানে যে সাপটো কেনেকুৱা এটা বস্তু হয় আমি নিজেও পাইছোঁ মানে মোৰ এক্সট্ৰিমলি সাপলৈ মোৰ বেছি ভয় লাগে কিন্তু সাপটো নেমাৰোঁ মানে আঁতৰি যাওঁ মই নিজে আঁতৰি দিওঁ তাৰ পৰা তো এইফালে আছে আমাৰ স্কুল যিখনলৈ আমি আহি আছোঁ মানে অকণমান দূৰ দেই তন্ময়হঁতৰ ঘৰৰ পৰা আৰু এইফালে গেটৰ তলা মৰা আছিলে আমাৰ দাদাজনে আহি পেলাই পটাপট আমাৰ গেটখন খুলি দিছে বৰ্তমান আছোঁ ধিতাইপুখুৰী হায়াৰ ছেকেণ্ডেৰী ভিতৰত এইফালে এটা ভিউ আছে তো ভালকৈ দেখুৱাম আজি আমি ইয়াত কেনেকৈ কামবিলাক কৰোঁ কিন্তু স্কুলৰ ভিতৰত মই ভিডিঅ' বনাবলৈ অকণমান মানে আনকমফৰ্টেবল ফিল কৰোঁ মানে কাৰণ ক্লাছ হৈ থাকিলেও ডাইৰেক্টলি কেমেৰা উলিয়াই ভিডিঅ' বনাবৰ কাৰণে অসুবিধা তো অকণমান আৰু কাট কথা একো নাপাব বেয়া নাপাব মানে ছাৰ কিবা বকুল আৰু আমলখিটো ল'ব পাৰিব কৃষ্ণচূড়াটো মানে শিপাটো ওপৰৰ পৰা গুচি যায় যে অকণমান দিগদাৰ সেইটো ৰুবৰ কাৰণে এতিয়া মুকলি জেগা হ'লে ভাল হয় কৃষ্ণচূড়াৰ প্ৰথম কথা এটা সুন্দৰ কণ্ট্ৰিবিউশ্যন স্কুলখনৰ ফালৰ পৰা আৰু বৰ্তমান আমি আহিছোঁ সজাগতাৰ কাৰণে প্ৰথম কথাখিনি পাতি লওঁ তাৰপিছত হেৰি কৰি আছোঁ এতিয়া ল'ৰা ছোৱালী স্কুল ছুটি দিছে অকল ক্লাছ 9-10 ল'ৰা ছোৱালীখিনি ৰাখিছে মানে গোটেই অসমখন ঘূৰিছে এই 4জন যুৱকে তেওঁলোকে চিনাকিটো দিব তোমালোকৰ আগত আৰু তেওঁলোকৰ প্ৰধান উদ্দেশ্যটো হ'ল তেওঁলোকে এটা নাম দি লৈছে তেওঁলোক কোনো NGO নহয় তেওঁলোকে পৰিৱেশটোৰ ওপৰত পৰিৱেশ সজাগতাৰ ওপৰত এটা মানে কাম কৰিবৰ বাবে গছ থাকিলে মানুহ থাকিব সেই উদ্দেশ্য লৈ তেওঁলোকে সেউজীয়া অসম নামকৰণ কৰি বৰ্তমান আমাৰ গোটেই অসমখন তেওঁলোকে ঘূৰিছে আৰু কি যে ইয়াতে বহুত গছ আগৰ পৰা ৰুই থোৱা আছে মানে আপুনি বিদ্যালয়খন যদি চাই ন সঁচাকৈ কথা কৈছোঁ মন ভাল লাগি যাব মানে ইমান বেছি গছক মানে কি কৈছোঁ মানে ইফালে যিমান ফালে চাব প্ৰতিফালে এইখিনি ইয়াত গছ ৰোৱা আছে এইফালে ইয়াতে গছ ৰোৱা আছে এইখিনি জামু গছ থ'ব নেকি মেবি জামু নে নাহৰ হয় কিন্তু নাহৰ হয় নাহৰ গছ ৰোৱা আছে এইফালে বহুত গছ আছে মানে গছৰ পুলি ৰুলোঁ বেছি ৰোৱা নাই 3টা গছৰ পুলি ৰুইছোঁ আৰু প্ৰধান শিক্ষক মহোদয়ে আমাক এটা কথা দিছে যে তেওঁ এই গছৰ পুলিকেইটা আমাৰ নামত জীয়াই ৰাখিব তো বহুত বেছি ভাল লাগিলে আচলতে মানে কি ক'ম মানে এটা সুন্দৰ অনুভৱ মানে সুকীয়া অনুভৱ পাইছোঁ আজি এখন বিদ্যালয়ত আহি গতিকে ধিতাইপুখুৰী হায়াৰ ছেকেণ্ডেৰীৰ সমূহ শিক্ষকবৃন্দ প্ৰধান অধ্যক্ষ মহোদয় লগতে মৰমৰ ভাইটি ভণ্টি সকলোকে বহুত বেছি ধন্যবাদ যে বহুত বেছি মৰম কৰিলে আমাক বহুত বেছি সহযোগিতা দিলে আমাৰ এই কামখিনি কৰাত আকৌ কেতিয়াবা আহিম এনেদৰে কামবিলাকত যদি প্ৰতিখন বিদ্যালয়ে আমাক এনেদৰে সহযোগিতা দি থাকে তেতিয়াহ'লে মানে কি ক'ম মানে আমি বহুত দূৰ আগবাঢ়ি যোৱাত সহায় হ'ব এতিয়া আহিলোঁ আহি পেলাই পালোহি তন্ময়হঁতৰ ঘৰ এইফালে আছে তন্ময়হঁতৰ ঘৰ আৰু কি ক'ম বাকী কাৰণ মাজৰকণ ভিডিঅ' নবনালোঁ কিয়নো সদায় নোৱাৰোঁ একেখিনি বস্তুকে কিমান দেখুৱাম গতিকে মই প্ৰতিদিনে ভিডিঅ' আপলোড নকৰোঁ আজি ভিডিঅ'টো বনালোঁ এনেই আৰু ভাল লাগিলে মানে মন গ'ল বনাবৰ কাৰণে তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ জয় অসম।